আরে মূল রাজনীতিটো কৰিব লাগে মূল রাজনীতি কৰিলে তো 25 বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰে বেলেগ কি ৰাজনীতি কৰিব লাগে মূল ৰাজনীতিটো সাকসেসফুল ৰাজনীতি নহয় আৰু মূল ৰাজনীতি নকৰা মানে বিৰোধী পক্ষত বহা গতিকে তেওঁ নিজে কৈ দিলে যে মই পাৰ্মানেন্টলি বিৰোধী পক্ষত থাকিম তেনেকে কৈছে তো তাৰ মানে তেওঁ বিৰোধীত থাকিব আমাৰ চৰকাৰ হ'ব মোৰটো ৰাজহাৰ আছে এইকাৰণে মই পুনৰবাৰ কৈছোঁ মোৰ ৰাজনীতি আৰু তেখেতৰ ৰাজনীতিৰ মাজত পাৰ্থক্য আমি ৰাজনীতি ক্ষমতাৰ কাৰণে নহয় আমি ৰাজনীতি এটা আইডিঅলজিৰ কাৰণে কৰিছোঁ আমি ৰাজনীতি ৰাইজক সেৱা কৰিবলৈ কৈছোঁ এটা ৰাজনৈতিক চিন্তাধাৰাৰ যোগেদি যদি তেওঁ আইডিঅলজিয়ে নাই তো তেওঁ অফিচাৰ হ'ব লাগিছিল অফিচাৰ হ'লে যিকোনো দলৰ চৰকাৰ আহি তেওঁ কামে কৰি থাকিব আরে মূল রাজনীতিটো কৰিব লাগে মূল রাজনীতি কৰিলে তো 25 বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰে বেলেগ কি ৰাজনীতি কৰিব লাগে মূল ৰাজনীতিটো সাকসেসফুল ৰাজনীতি নহয় আৰু মূল ৰাজনীতি নকৰা মানে বিৰোধী পক্ষত বহা গতিকে তেওঁ নিজে কৈ দিলে যে মই পাৰ্মানেন্টলি বিৰোধী পক্ষত থাকিম তেনেকে কৈছে তো তাৰ মানে তেওঁ বিৰোধীত থাকিব আমাৰ চৰকাৰ হ'ব মোৰটো ৰাজহাৰ আছে এইকাৰণে মই পুনৰবাৰ কৈছোঁ মোৰ ৰাজনীতি আৰু তেখেতৰ ৰাজনীতিৰ মাজত পাৰ্থক্য আমি ৰাজনীতি ক্ষমতাৰ কাৰণে নহয় আমি ৰাজনীতি এটা আইডিঅলজিৰ কাৰণে কৰিছোঁ আমি ৰাজনীতি ৰাইজক সেৱা কৰিবলৈ কৈছোঁ এটা ৰাজনৈতিক চিন্তাধাৰাৰ যোগেদি যদি তেওঁ আইডিঅলজিয়ে নাই তো তেওঁ অফিচাৰ হ'ব লাগিছিল অফিচাৰ হ'লে যিকোনো দলৰ চৰকাৰ আহি তেওঁ কামে কৰি থাকিব